এই ৰাস পূৰ্ণিমাত আজি বিধৌত হৈছে তামোলপুৰ। তামোলপুৰত আজি 64 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ইয়াত এদিনাকৈ অনুষ্ঠিত কৰা হৈছে আৰু আটাই আচলতে এক ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ইয়াত ৰাস মহোৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে আগবাঢ়িছোঁ ৰাস মহোৎসৱ উদযাপন সমিতিৰ যিগৰাকী সম্পাদক, এই সম্পাদকগৰাকীৰ ওচৰলৈ মই আগবাঢ়িছোঁ। প্ৰতি বছৰে আচলতে তামোলপুৰত অতি উলহ মালহেৰে অতি জাকজমকেৰে এক ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে ৰাস মহোৎসৱ উদযাপিত হৈ আছে আৰু এইবুলিও আচলতে আধ্যাত্মিকভাৱে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে ৰাস মহোৎসৱ উদযাপন হৈছে। কিন্তু চাবলৈ গ'লে অইনবেলি যিধৰণে ইয়াত ৰাস মহোৎসৱ উদযাপিত হয়, কিন্তু এইবাৰ কিছু ব্যতিক্ৰম। কাৰণ এইবাৰ যিখিনি ক'ভিড মহামাৰীৰ কাৰণে যিখিনি আচলতে SOP ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেই SOP মতে আচলতে কিছু অনুষ্টুপীয়াকৈ অথচ কিন্তু এক গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে ইয়াত ৰাস মহোৎসৱ উদযাপিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। 64 সংখ্যক ঐতিহ্যমণ্ডিত তামোলপুৰ ৰাস মহোৎসৱ ইতিমধ্যে উদযাপিত হৈছে। আপোনালোকে যথেষ্ট ধৰণে ইয়াত সুন্দৰভাৱে ইয়াত অনুষ্ঠিত কৰাৰ পৰিলক্ষিত কি ক'ব আপুনি? হয়, আমাৰ আজি 64 সংখ্যক তামোলপুৰ আঞ্চলিক ৰাস মহোৎসৱ আজি আমি অনুষ্ঠিত কৰিলোঁ। আমাৰ ৰাইজৰ বিপুল সঁহাৰিত আজি আমি আচলতে এই আমাৰ মহোৎসৱটো আমি আগবঢ়াই নিবলৈ আমি সক্ষম হ'লোঁ। তাৰ বাবে আমাৰ তামোলপুৰীয়া ৰাইজক তথা আমি প্ৰাগ নিউজৰ আমাৰ আটাইকেইগৰাকী আমাৰ কৰ্মকৰ্তাক আমি এই চেগতে ধন্যবাদ যাচিছোঁ। তামোলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ তৰফৰ পৰা আমি এই 64 সংখ্যক ৰাস মহোৎসৱটি ক'ভিড প্ৰট'কল মানি সম্পূৰ্ণৰূপে আমি ইয়াত আজি ইয়াত আয়োজন কৰিলোঁ আৰু ইয়াত আমি সম্পূৰ্ণ ধৰ্মীয় আমাৰ যি আধ্যাত্মিকতা সেই গূঢ়াৰ্থ আমি ইয়াত বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল। হৈ পেলাই তাৰপিছত আমি জাগাৰাৰ পৰা শ্ৰী শ্ৰী কৃষ্ণ গোপাল ভাৱৰীয়া ওজা দলক আমি ইয়াত আমন্ত্ৰণ কৰি আনি আজি ইয়াত আমি প্ৰদৰ্শন কৰিলোঁ ভাৱৰীয়া ওজা দল আৰু খুব সুন্দৰভাৱে আমাৰ ৰাইজেও সঁহাৰি জনাইছে। আমি আজি খুব সুন্দৰভাৱে ইয়াত পালন কৰিবলৈ সক্ষম হ'লোঁ। হয়, আচলতে অতি ধৰ্মীয় আৰু আধ্যাত্মিকভাৱে ইয়াত ৰাস মহোৎসৱ উদযাপিত হৈছে আৰু চাবলৈ গ'লে ঐতিহ্যমণ্ডিত যি ওজাপালি জাগাৰাৰ শ্ৰী শ্ৰী কৃষ্ণ গোপাল ভাৱৰীয়া ওজা আৰু এই গোপাল ভাৱৰীয়া ওজাৰ সৈতে বিগত 60 বছৰ ধৰি জড়িত এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু মই তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। বিগত 60 বছৰে আপুনি এই ওজাপালিৰ লগত জড়িত হৈ আছে বা কৃষ্টিটো জীয়াই ৰাখিছে। আজি ইয়াত উপস্থিত হৈ কেনেকুৱা লাগিলে আপোনাৰ? আজি ইয়াত উপস্থিত হৈ বৰ ভাল লাগিছে। এনেকৈ যাতে ভৱিষ্যতে আৰু ইয়ালৈ আহিব পাৰোঁ এইটো আমাৰ আশা। গতিকে আৰু মই এই কৃষ্টিটো কৰি বৰ ভাল পাওঁ। মই এই কৃষ্টি কৰোঁতে আজি মোৰ 61 বছৰ হ'ল। মই 15 বছৰৰ পৰা এই কৃষ্টি কৰিছোঁ। এতিয়া বৰ্তমান মোৰ বয়স 76 বছৰ। গতিকে 1960 চনৰ পৰা মই এই ভাৱৰীয়া ওজাপালিত জড়িত হৈ আছোঁ আৰু আমাৰ পৰম্পৰা এই কৃষ্টিটো আমাৰ ঘৰতে আছে। মোৰ ককাও আছিল এই কৃষ্টিত, মোৰ পিতাও আছিল এই কৃষ্টিত আৰু মই বৰ্তমান এই কৃষ্টিতে আছোঁ। গতিকে মই শংকৰদেৱৰ কলা কৃষ্টি বৰ ভাল পাওঁ। গতিকে যাতে মই আৰু পুনৰ জন্মটো এই কৃষ্টি ৰক্ষা কৰিব পাৰোঁ, পুনৰ জন্মটো যাতে এই কৃষ্টি কৰিব পাৰোঁ তাৰে কামনাৰ মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ। গতিকে পুনৰ জন্মটো যাতে মোক এই কৃষ্টি কৰিবলৈ দিয়ে প্ৰভুই ভগৱন্তই। গতিকে মই এই কৃষ্টি বৰ আনন্দ পাওঁ আৰু আজি ইয়াত আপোনাক এটা প্ৰশ্ন সুধোঁ। বৰ্তমান সময়ত আচলতে ওজাপালি যিটো অতি পুৰণা এটাই ধৰ্মীয়ভাৱে আপোনালোকে পালন কৰি ওজাপালি গাই আহিছে, কিন্তু এতিয়া কিছু সংকটৰ গৰাহত আছে বা বহুতে ওজাপালি কেতিয়াও ধৰক কিছুমান ক্ষেত্ৰত ওজাপালি অলপ উপেক্ষিত হোৱা পৰিলক্ষিত হৈছে। এই ওজাপালি প্ৰায় আমাৰ এই কৃষ্টিটো ভাৱৰীয়া ওজাপালিটো প্ৰায় নায়েই। গতিকে আমাৰ জাগাৰাতে আছে। গতিকে এই ভাৱৰীয়া ওজাপালিটো প্ৰায় এতিয়া লুপ্ত হ'বই ধৰিছে, কোনেও শিকিবই নোখোজে। কাৰণ বৰ কষ্টৰ কৃষ্টি এইটো। গতিকে ডেকা ল'ৰাবিলাকে শিকিব পাৰে, শিকিলে মোৰো এটা আগ্ৰহ আছে কাৰোবাক শিকাবাৰ। যদি মোৰ ওচৰলৈ আহে তেতিয়াহ'লে মই শিকাব পাৰোঁ। হয়, আচলতে আমাক এগৰাকী প্ৰবীণ ওজাপালিৰ শিল্পী তেখেতে আচলতে জানিব দিছে যে আচলতে এই যি ভাৱৰীয়া ওজা, এই ভাৱৰীয়া ওজাৰে আজি মুখৰিত হৈছে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে তামোলপুৰ আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰু তেখেতসকলে আজি আহি তামোলপুৰৰ এই 64 সংখ্যক ৰাস মহোৎসৱত ওজাপালি পৰিৱেশন কৰিছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে তেখেতসকলে এই ৰাস মহোৎসৱটো ইয়াত উদযাপিত কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰত যাব খুজিছোঁ। আপুনি এগৰাকী এই ৰাস মহোৎসৱৰ বিশেষ কৰ্মকৰ্তা।
ওজাপালিৰ বাহিৰেও কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে আজি ইয়াত? আমাৰ পৰম্পৰাগতভাৱে যিটো বৈদিকভাৱে যিটো মানে পূজা অৰ্চনা কৰা হয়, প্ৰথমতে এইখিনি কৰা হ'ল। তাৰপিছত ওজাপালিৰে আমাৰ আজি অনুষ্ঠানটো অনুষ্টুপীয়াকৈ কৰা হ'ল। তাৰ লগতে আৰু সমূহীয়াভাৱে যিখিনি মানুহ উপস্থিত হৈছে আটাইৰে কাৰণে মানে ভোজনৰ ব্যৱস্থা কৰা হৈছে। হয়, আচলতে ক'ভিড প্ৰট'কল মানি আচলতে এদিনীয়া কাৰ্যসূচীৰ আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে আজি তামোলপুৰত 64 একক ৰাস মহোৎসৱ উদযাপিত কৰা হৈছে। আৰু চাবলৈ গ'লে এই এদিনীয়া যি কাৰ্যসূচী, এদিনীয়া কাৰ্যসূচী অতি সুন্দৰভাৱে ইয়াত সমাপন হোৱা পৰিলক্ষিত হৈছে আৰু যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতি ইয়াত আচলতে হোৱা দেখা গৈছে। আৰু 64 সংখ্যক তামোলপুৰ ৰাস মহোৎসৱৰ আজি এইদৰে এদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি পৰে।